আমি সদনত দেখা পাওঁ আমাৰ ডেপুটি লিডাৰ অফ অপজিশ্যন গৌৰৱ গগৈ ডাঙৰীয়াই সদনৰ মজিয়াত কেতিয়াও মানে কনষ্ট্ৰাকটিভ ডিছকাশ্যন হ'ব নিদিয়ে। প্ৰত্যেক ডিবেটতে তেওঁ ইণ্টাৰাপ্ট কৰি থাকে। সভাপতি মহোদয় তেওঁ ভ্ৰষ্টাচাৰ জংগল ৰাজ চল ৰা হে সেইখিনি কৈ পেলাই তেওঁ মানে কেতিয়াও পাৰ্লিয়ামেণ্টত এটা ভাল ডিছকাশ্যন হ'বলৈ নিদিয়ে। কিন্তু এতিয়া আমি দেখা পোৱা গৈছে যে অসম কংগ্ৰেছত ভ্ৰষ্টাচাৰ চল ৰা হে, জংগল ৰাজ চল ৰা হে আৰু ৰাইজে পইচা দি পেলাই টিকেট ল'ব লগা হৈছে। আৰু ধোৱা তুলসীৰ পাতৰ নিচিনা গৌৰৱ গগৈ গা এৰা মন্তব্য দি আছে, আঁতৰি আছে। তেওঁ এখন সন্মানীয় সমষ্টি যোৰহাট লোকসভাৰ পৰা তেওঁ সাংসদ হৈ আছে আৰু যথেষ্ট ডাঙৰ পোষ্টত আছে দিল্লীত, CWC মেম্বাৰ তেখেত। আৰু তেখেতৰ পৰা ৰাইজে যথেষ্ট আশা কৰে। কিন্তু যিটো হুলস্থুল তেখেতে সদনৰ মজিয়াত কৰে, যিটো ইণ্টাৰাপশ্যন কৰে, সভাপতি মহোদয় যিটো হুলস্থুল কৰে, ভ্ৰষ্টাচাৰ हो रहा है, মণিপুৰ में ये हो रहा है, কিন্তু ইয়াত দেখা পোৱা নগল। বহু যুৱ সতীৰ্থই তেখেতক ইমান ফোন কৰাৰ পিছতো একো উত্তৰ নাপালে। সেইকাৰণে দুখ লাগে। আৰু সেই দুখখিনিয়ে কোনো বিজেপি কাৰ্যকৰ্তা হিচাপে নহয়, আম নাগৰিক হিচাপে যোৰহাট লোকসভাৰ এগৰাকী ভোটাৰ হিচাপে এই কথাখিনি মই অৱগত কৰাইছিলো।